মহানগৰী খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হয় তিনিখনকৈ বাহন। কিছু পৰিমাণে আহত বাহন কেইখনত থকা আৰোহী আৰু দুৰ্ঘটনাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। তীব্ৰ বেগত আহিছিল বাহন কেইখন। আমি জনাই আছো শেহতীয়া খবৰ, এক ব্ৰেকিং নিউজ। এই মুহূৰ্তত খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত পতিত হৈছে তিনিখনকৈ বাহন আৰু কিছু পৰিমাণে আহত হৈছে বাহন কেইখনত থকা যাত্ৰীসকল। আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই চালকক উঠাই লৈ গ'ল উত্তেজিত লোকে। দুৰ্ঘটনাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। তীব্ৰ বেগত আহিছিল বুলি জানিব পৰা গৈছে বাহন কেইখন, যাৰ ফলত দুৰ্ঘটনাত পতিত হয় তিনিখনকৈ বাহন। আমি দৃশ্যাংশ দেখুৱাই আছো আৰু মহানগৰীত এতিয়া প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনেদৰে পথ দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বিশেষকৈ এনেধৰণৰ ঘটনা এতিয়া সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে মহানগৰী খানাপাৰাৰ দৃশ্যাংশ আৰু মহানগৰী খানাপাৰাত তিনিখনকৈ বাহন দুৰ্ঘটনাত পতিত হৈছে আৰু যাৰ ফলত কিছু পৰিমাণে আহত হৈছে বাহন কেইখন। আৰু ঘটনা সংঘটিত হোৱাৰ পাছতেই উত্তেজিত লোকে চালকক উঠাই লৈ গৈছে বুলি জানিব পৰা গৈছে। আমি সবিশেষ জানিবৰ বাবে ফোন যোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক কল্পজিৎ শইকীয়াৰ সৈতে। কল্প, এই দুৰ্ঘটনা সন্দৰ্ভত অধিক তথ্য কি আছে আপোনাৰ হাতত, জানিব বিচাৰিম। নিশ্চিতভাৱে চন্দনা, ইতিমধ্যে আপুনি সেই কথা এনকেটিভি দৰ্শকসকলক কৈছিল যে কিছু সময় পূৰ্বে খানাপাৰাত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই যিটো দুৰ্ঘটনা সংঘটিত হৈছে সেই দুৰ্ঘটনাৰ ফলতেই তিনিখনকৈ বাহন যথেষ্ট ভাগি গৈছে আৰু প্ৰথম যিখন বাহন, সেই বাহনখন হৈছে বেলেনো বাহন আৰু সেই বেলেনো বাহনখন প্ৰথম অৱস্থাত খানাপাৰা তেওঁলোকে যোৰাবাট দিশৰ পৰা খানাপাৰাৰ যি পুলিচ পইণ্ট, সেই পুলিচ পইণ্ট পাৰ হৈ তেওঁলোকে হয়তো গণেশগুৰি অভিমুখে তেওঁলোকে যাব আৰু তেনেধৰণে তেওঁলোকে গৈ আছিল। তাৰপাছতে প্ৰথম অৱস্থাত এখন বাহন বেলেনো বাহনখনে খুন্দা মাৰে আৰু সেই বেলেনো বাহনখনে খুন্দা মৰাৰ পাছত আৰু দুখনকৈ বাহনক খুন্দা মাৰে। সেই ঘটনা সংঘটিত হ'ল, ঠিকে আছে। তাৰ পাছত যিসকল উত্তেজিত লোক বা বাকী আন দুখনকৈ বাহন যি ক্ষতিগ্ৰস্ত হৈছে, এই দুখনকৈ বাহনৰ যিসকল লোক, সেই লোকসকলে কিন্তু উত্তেজিত লোকে যিখন বেলেনো বাহনৰ যিজন চালক, সেই চালকক কিন্তু লৈ যায়। এঘণ্টাতকৈ অধিক সময় পাছতে কিন্তু আৰক্ষী কিন্তু এই স্থানত আহি উপস্থিত হয়। যি সময়ছোৱাত আৰক্ষীয়ে 24 ঘণ্টাই এই খানাপাৰা ট্ৰেফিক পইণ্টটোত পুলিচ পইণ্টটোত তেওঁলোকে থাকিব লাগে, কিন্তু তেনেধৰণে নাথাকে। গুৱাহাটী মহানগৰী খানাপাৰা এই যিটো স্থানত আমি আছো বা এই স্থানটোত যিটো ঘটনা সংঘটিত হৈছে, এই স্থানত আজিয়ে চন্দনা নহয়, বাৰে বাৰে এনেসমূহ ঘটনা সংঘটিত হয় আৰু সেইসমূহ ঘটনা সংঘটিত হোৱাৰ পাছতো কিন্তু আৰক্ষী প্ৰশাসন কিছু পলমকৈ উপস্থিত হয়। তাৰ পাছত তেওঁলোকে তদন্ত কৰে, তাৰ পাছতে তেওঁলোকৰ দায়িত্ব সামৰণি পৰে। পুৱাৰ তেওঁলোকে যদি আপুনি সন্ধিয়া ভাগতো চায়, তেনেহ'লে তেওঁলোকে যেনেধৰণে তেওঁলোকে থাকিব লাগে তেনেধৰণে নাথাকে আৰু যাৰ পৰিপ্ৰেক্ষিতত যিখন বেলেনো বাহন, সেই বেলেনো বাহনখনৰ জানিব পৰা মতে যথেষ্ট তেওঁলোকে প্ৰায় 80তকৈ অধিক তেওঁলোকে স্পীড তীব্ৰ গতিত তেওঁলোকে আহি আছিল। তাৰপিছতে দুখনকৈ বাহনত খুন্দা মাৰে আৰু সেই দুখনকৈ বাহনো বৰ্তমান সময়ত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এখন নতুন বাহন আজিৰ দিনটো তেওঁলোকে জিলাৰ পৰা নিজৰ ঘৰলৈ ক্ৰয় কৰি তেওঁলোকে লৈ আহিছিল, সেইখনো বাহন বৰ্তমান সময়ত দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ এঘণ্টাৰ পাছত কিন্তু অসম আৰক্ষী বৰ্তমান সময়ত আহি উপস্থিত হৈছে। গোটেই বিষয়টো তেওঁলোকে তদন্ত কৰিব। তদন্তত হয়তো কেনেধৰণে গোটেই বিষয়টো কিছু সময় পাছতে স্পষ্ট হৈ পৰিব, কেনেধৰণে তেওঁলোকে আহিছিল বা বৰ্তমান সময়ত তেওঁলোকে গোটেই বিষয়টো কিন্তু মন্তব্য কৰা নাই। কিন্তু এটা কথাই ক'ব লাগিব, উত্তেজিত লোকসকলে এজন চালকক উঠাই লৈ গৈছে, সেয়া কিন্তু কিমান সমীচীন। কাৰণ যদি দুৰ্ঘটনা সংঘটিত হয়, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত প্ৰথম আৰক্ষীক খবৰ দিব লাগে, দ্বিতীয়তে যিসকলে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক চিকিৎসালয়লৈ নিব লাগে আৰু তেনেধৰণে তেওঁলোকে নকৰি উত্তেজিত একাংশ লোকে কিন্তু এজন চালকক তেখেতৰ আস্তাবালি বুলি তেওঁলোকে জানিবলৈ দিছে আৰু তেখেত বৰ্তমান হোজাইৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সেইজন চালকক কিন্তু বৰ্তমান সময়ত লৈ গৈছে। চন্দনা। হয় কল্প, শেহতীয়া তথ্য জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে মহানগৰী খানাপাৰাত এই ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত পতিত হৈছে তিনিখনকৈ বাহন আৰু সামান্য পৰিমাণে বাহনখনত থকা আৰোহীসকল আহত হৈছে বুলি জানিব পৰা গৈছে। কিন্তু ঘটনা সংঘটিত হোৱাৰ পাছতেই তীব্ৰ যান-জঁটৰ সৃষ্টি হয় আৰু যি বাহনখনে দুৰ্ঘটনা সংঘটিত কৰে, সেই বাহনখনৰ চালকক উঠাই লৈ গ'ল সেই স্থানৰ পৰা একাংশ উত্তেজিত লোকে।